নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কিয়নো ধুবুৰীত অতি শীঘ্ৰেই প্ৰশাসনে আৰম্ভ কৰিব 4000 বিঘা ভূমিত উচ্ছেদ অভিযান আৰু 4000 বিঘা ভূমিত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ খবৰ লাভ কৰাৰ পাছতে ধুবুৰীৰ জনতাই এতিয়া এটাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে 4000 ভূমিটো পিছৰে কথা 4 ইঞ্চি ভূমিও আমি এৰি নিদিও প্ৰশাসনক এই ভূমি আমাৰ আৰু বছৰ বছৰ ধৰি এই ভূমিত আমি বসবাস কৰি আহিছো এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো সৰকাৰক 1 ইঞ্চিও মাটি এৰি দিয়া নহব বুলি ধুবুৰীৰ জনতাই কৰিছে এতিয়া মন্তব্য এই ভূমি কাৰো পৈতৃক সম্পত্তি নহয় ইয়াত বছৰ বছৰ ধৰি আমি বসবাস কৰি আহিছো বুলি ধুবুৰীৰ জনতাই কৰিছে মন্তব্য পট্টাৰ মাটি কোনো কাৰণতে এৰি দিয়া নহব সৰকাৰক এই মাটি আমাৰ দেউতাৰ মাটি আমাৰ পৈতৃক সম্পত্তি এনে ধৰণৰ কেতবোৰ কথা এতিয়া ধুবুৰীৰ জনতাই উল্লেখ কৰিছে উচ্ছেদৰ বিৰুদ্ধে ধুবুৰীত নিশা শ মুছলমান জনতাৰ বিশাল ৰাইজমেল গৌৰীপুৰ আলমগঞ্জ আমবাৰীত অনুষ্ঠিত হৈছে ৰাইজমেল উচ্ছেদক লৈ ৰাইজমেলত জনতা জনাৰ্দনে কৰিছে আলোচনা আলমগঞ্জ ৰঙামাটিত উচ্ছেদ কৰিলে ব্যাপক গণ আন্দোলন হ'ব বুলি কৰিছে মন্তব্য এইদৰে ধুবুৰীৰ উচ্ছেদৰ বিৰুদ্ধে এতিয়া মাৰ বান্ধি থিয় দিছে শ মুছলমান জনতাই দৃশ্যাংশ নিশাৰ ভাগৰ আহি পৰিছে টাইম 8ৰ দৰ্শকসকলক এক্সক্লুচিভলি ফুল উইণ্ডৰ জৰিয়তে টাইম 8ৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাই আছো এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব উচ্ছেদৰ বিৰোধিতাৰে এক প্ৰকাৰ এই সকল জনতা খৰ্গহস্ত হৈ পৰাৰ খবৰ আহি পৰিছে কিয়নো ধুবুৰীত অতি শীঘ্ৰেই আৰম্ভ হ'ব 4000 বিঘা ভূমিত উচ্ছেদ আৰু এই উচ্ছেদ আৰম্ভ কৰাৰ পূৰ্বে প্ৰশাসনৰ বিৰুদ্ধে যেন এক প্ৰকাৰ গৰ্জন আৰম্ভ কৰিছে ধুবুৰীৰ জনতাই আলমগঞ্জত যদি চলে উচ্ছেদ অভিযান তেনেহ'লে ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'বলৈ চৰকাৰ সাজু থাকক এই কথাও বাৰম্বাৰ উল্লেখ কৰা হৈছে নিশাৰ ভাগত উচ্ছেদৰ বিৰোধিতাৰে অনুষ্ঠিত হৈছে ৰাইজমেল আৰু এই ৰাইজমেলত শ মুছলমান জনতা নিশাৰ ভাগত ওলাই আহিছে পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছে আৰু চৰকাৰক 1 ইঞ্চিও মাটি এৰি নিদিয়াৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰাৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছো কিয়নো এয়া আমাৰ মাটি আমাৰ দেউতাৰ মাটি এনে ধৰণৰ কেতবোৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি এতিয়া ধুবুৰীৰ পৰিৱেশ ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে কিয়নো ধুবুৰীৰ আলমগঞ্জৰ কেতবোৰ প্ৰান্তত এতিয়া 4000 বিঘা ভূমিত চৰকাৰে প্ৰশাসনে উচ্ছেদ চলাবৰ বাবে এক প্ৰকাৰ যুঁজা আৰম্ভ কৰাৰ পাছতে সম্প্ৰতি এতিয়া ধুবুৰীৰ জনতা এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰিছে নিশাৰ ভাগৰ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছো শ মুছলমান জনতা নিশাৰ ভাগত সমবেত হৈছে আৰু তেওঁলোকে এই ৰাইজমেলত অংশগ্ৰহণ কৰি এটা কথা সুস্পষ্ট কৰিছে যে 1 ইঞ্চি ভূমিও এতিয়া চৰকাৰক তেওঁলোকে এৰি নিদিয়ে বছৰ বছৰ ধৰি তেওঁলোকে এই মাটিত বসবাস কৰি আহিছে আৰু এয়া তেওঁলোকৰ পৈতৃক সম্পত্তি এয়া তেওঁলোকৰ পিতৃ মাতৃৰ মাটি বুলি উল্লেখ কৰি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হ'ল টাইম 8ৰ দৰ্শকসকলক এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশ দেখুৱাইছো সমান্তৰালকৈ মন্তব্য আছে মন্তব্য শুনাই লৈছো আসসালামু আলাইকুম মঞ্চ উপবিষ্ট আজকের সভার সভাপতি তথা আমার শিক্ষাগুরু বলতে চাই মেন ভাষণ তো দিবে অনেক রয়ে আছে বাতেন ভাই আছে উনি আছে ওনারা অনেক ভাষণ দিবে আমরা এখানে সময় নষ্ট করা ঠিক হবে না তো আমি এই উদ্দেশ্যে আসছি আমার সঙ্গে আরও আসছে অ্যাডভোকেটও আসছে আরও কয়েকজন আসছে যে আমরা এক হয়ে সংগ্রাম করতে লাগে সাহেব পাট্টাদার আছে আমাদের উচিলা সব পাট্টাদারকে আমার বাড়ি পড়ছে আমার বাড়ি পড়ে নাই এগুলো ভাগাভাগি না করে আমরা হয়তো আমার আত্মীয় স্বজন আমার বন্ধু বান্ধব পাড়া প্রতিবেশী আছে যার পড়ছে যার পড়ে নাই বিভাগের প্রবক্তা রুহুল আমিন সাহেবকে আমি কিছু বলার জন্য অনুরোধ করছি উচ্ছেদ বন্ধ করিবই লাগিব আমাৰ সাংবিধানিক মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিবলৈ দিয়া নহব খৰ্ব কৰিবলৈ দিয়া নহব মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহব আমাৰ এই আলমগঞ্জ পঞ্চায়তৰ কেইটামান খণ্ডৰ পৰা চৰকাৰে বা ডিসি বা মুখ্যমন্ত্রী যেটো ইভেকশন বা উচ্ছেদৰ যেটো মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছিল
তারপর আমি গম পাইছোঁ যে এই মানুহখিনিক ইয়াৰ পৰা উচ্ছেদ কৰি ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰক খৰ্ব কৰিবলৈ আগবাঢ়িছে। গতিকে এই মৌলিক অধিকাৰক যাতে খৰ্ব কৰিব নোৱাৰে আৰু ইয়াৰ পৰা 1 ইঞ্চি মাটিও যাতে ল'ব নোৱাৰে, এওঁলোকে তেজ দিবলৈ প্ৰস্তুত আছে, 1 ইঞ্চি মাটিও দিবলৈ প্ৰস্তুত নাই। পাট্টাৰ মাটি আছে আৰু এই পাহাৰত আছে আপোনাৰ এইটো কোঅপাৰেটিভ সোসাইটিৰ মাটি, কিছু হয়তো মাজে মাজে খাছলেণ্ড থাকিব পাৰে, থাকিলেই খাছলেণ্ড চৰকাৰৰ বুলি ক'লেই চৰকাৰটো ৰাইজৰে হয় না। গতিকে সেই খাছলেণ্ডটো আচলতে কাৰ? ৰাইজৰ। গতিকে এই মানুহখিনিক আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে যে উপায়ুক্ত মহোদয়েই হওক, সার্কেল অফিসারেই হোক, অসম চৰকাৰেই হোক, উচ্ছেদৰ যিটো বিধি বহিৰ্ভূত উচ্ছেদ ইয়াতে যে চলাবলৈ আগবাঢ়িছে এইটো নহয়। অসমৰ বিভিন্ন ঠাইত বিধি বহিৰ্ভূত উচ্ছেদ চলাই আহিছে আৰু মানুহক আজি উদ্বাস্তু গৃহাৰা হৈ তেওঁলোকৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে, তেওঁলোকৰ খাদ্য বস্ত্ৰৰ পৰাও ইভেন বঞ্চিত হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰতো এওঁলোকে চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে। গতিকে এনে ক্ষেত্ৰত আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা আমি চৰকাৰক দাবী জনাইছোঁ, ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ যে ইয়াতে যাতে উচ্ছেদ কৰিবলৈ আগবাঢ়ি নাহে। ধৰ্মীয় সংখ্যালঘু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইতিপূৰ্বে ষ্টেটমেণ্ট দিছে যে বিশেষ সম্প্ৰদায়ৰ পৰা মাটি কাঢ়ি লোৱা এইটো মই আসক্ত, এডিক্টেড বুলি কৈছে। বিশেষ সম্প্ৰদায়ৰ মাটি কাঢ়ি লোৱা ক্ষেত্ৰত আসক্ত আছে কোনে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী। তেনেহ'লে আসক্ত যে হৈছে, এতিয়া এই আসক্তৰ পৰা, এডিকশ্যনৰ পৰা মুখ্যমন্ত্ৰীৰ চিকিৎসাৰ প্ৰয়োজন। মিয়া পৰিষদেতো আগৰ পৰাই আমি এই ক্ষেত্ৰততো আমি আজি যিটো মই ৰাইজৰ হৈ আহিছোঁ, তো ৰাইজৰ এই বিপদৰ সময়ত আমি যিকোনো পদ্ধতিৰে আমি এই মানে উচ্ছেদক কেনেকৈ বন্ধ কৰিব পাৰি, আইনীয় প্ৰক্ৰিয়া হওক আৰু গণ আন্দোলনৰ জৰিয়তেই হওক, সেইটোৰ ক্ষেত্ৰত আমি ইয়াতে অসমীয়া পৰিষদে অংশীদাৰ হিচাপে ইয়াত আগবাঢ়ি আহিছোঁ আৰু সংবিধানৰ গণ্ডিত থাকি গণতান্ত্ৰিক পদ্ধতিৰে আমি এই আন্দোলন থিয় কৰাবই লাগিব, যাতে আগন্তুক দিনত উচ্ছেদ কৰিব কোনো পদ্ধেই নোৱাৰে। প্ৰথম কথা হৈছে যে ইয়াৰ ৰাইজে আজি ইয়াত ৰাইজমেল পাতিছে। ইতিমধ্যে পট্টা থকা মানুহ, পৰিয়াল, খাছলেণ্ডত থকা মানুহ চবেই আজি ইয়াত মিটিঙত আহিছে। তেওঁলোকৰ এটাই দাবী যে আমি মৰিলে মৰি থাকিম, জীয়াই থাকিলে জীয়াই থাকিম, কিন্তু আমাৰ গাত 1 বিন্দু তেজ থকালৈকে আমাৰ দেউতাকৰ পিতাকৰ সম্পত্তি, আমি জন্ম লৈছোঁ এই মাটিতে, এই মাটিতে আমাৰ জন্ম ঠাই হয়। গতিকে APDCL হওক, আদানী হওক, আম্বানী হওক, এওঁলোকক এটুকুৰা মাটি নিদিব বুলি আজি ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আমি ধুবুৰী জিলা কৃষক সংগ্ৰাম সমিতিৰ আমিও দাবী কৰিছোঁ যে এনেকৈ দাদাগিৰি কৰি জিলা উপায়ুক্ত যধে মধে মানুহক বুৰ্বক বনাই মানুহক উচ্ছেদৰ ধুমকি দি আছে। গতিকে ইয়াৰ ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা পট্টা মাটি তেওঁলোকে নিদিব। আৰু আমিও কৈছোঁ এইবাৰ ৰংগামাটি অঞ্চলত উচ্ছেদ কৰিবলৈ আহে, ইয়াত যুদ্ধ হ'ব। যেনেকৈ হিমন্ত কৈছে, তেওঁ মাজে মাজে কয় যে হৰেগৰ ৰণ হ'ব। আমিও কৈছোঁ এইবাৰ সংখ্যালঘু মানুহ জাগিছে যে আমি ইয়াত থাকিছোঁ, ইয়াতে বসবাস কৰি আছোঁ, এইটো আমাৰ জন্ম জেগা। আমাক মাটি, আমি লেণ্ডলেছ পিপুল, আমাৰ ভূমি পাট্টা আছে, আমাৰ মাটি কাঢ়ি ল'বলৈ DC কোন? ইয়াৰ ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা মাটি আমি নিদিম আৰু আমাৰ মাটি বহিৰাগত আদানী আম্বানীক দিলে আমি সহ্য নকৰোঁ। গতিকে আমাৰ কথা এটাই যে ইয়াত তেজৰ নদী বৈ যাব পাৰে, ইয়াত মানুহ মৰিব পাৰে,
কিন্তু এটুকুৰা মাটি ৰংগামাটি অঞ্চলৰ পৰা পানবাৰী অঞ্চলৰ পৰা এটুকুৰা মাটি ডিচিক দিয়া নহ'ব। ডিচি মহোদয় ডাঙৰে সকীয়াই দিছোঁ যে কালি এজন শিক্ষিত মানুহে কৈছিলে যে আমি মোৰ মাটি মই নিদিওঁ, আৰু ডিচিয়ে কৈছিলে যে আপ বদমাচি কৰ ৰহা হে। এই ক্ষমতা ডিচি কোনে পালে? ডিচি এজন চাকৰ হয়, তেওঁ ৰাইজৰ সেৱক হয়। এজন জিলা উপায়ুক্ত পাব্লিক হিয়াৰিং পাতিছিলে, পাব্লিকৰ মতামত তেওঁ ল'ব লাগিছিলে, তেওঁ মতামত নলয়, তেওঁ মানুহক ভয় দেখুৱাইছে। গতিকে ৰাইজে ভয়, তেওঁলোকৰ ধুমকিত ভয় নকৰে। আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি ৰাইজক কৈছোঁ যে আপোনালোকে সিদ্ধান্ত লৈ আপোনালোকে এখন কমিটি বনাই দিয়ক। আমি কৃষকমুক্তি আপোনাৰ লগত আছোঁ, আপোনাৰ নেতৃত্ব লওক। আমি জানো যে কিছুমান ক্ষেত্ৰত আন্দোলন চলি থাকোঁতে কিছুমান নেতাই পাল্টি হৈ যায়, তেনেকুৱা নহয়। এইসকল মানুহ আজি আপোনালোকে দেখিছে তেওঁলোকৰ চকুত পানী ওলাইছে। আজি বৃদ্ধা মানুহবিলাকে মিটিঙত আহিছে। গতিকে যদি ডিচি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যদি মানৱীয়তা আছে, গতিকে তেওঁ এই উচ্ছেদ বন্ধ কৰিব লাগিব, আৰু অন্যথা আমি ইয়াৰ পৰা ব্যাপক গণ আন্দোলন কৰিম। এটুকুৰা মাটি ইয়াৰ পৰা কাকো দিয়া নহ'ব। গৌৰীপুৰ চাৰ্কল বিষয়া চক্ৰ বিষয়াই আমাক ক'লে আমি ইয়াত আহিছোঁ মত বিনিময়ৰ কাৰণে। তা আমাৰ আলমত জিপিৰ যিটো প্ৰেচিডেণ্ট, এক্স প্ৰেচিডেণ্ট, এখেতে প্ৰত্যেকজন ৰাইজক বুজাই দিলে যে আমাৰ ইয়াত মত বিনিময় কৰিব আহিছোঁ। আমি মাটি দিওঁ নিদিওঁ সেইটো কথা নহয়, প্ৰথমতে আমি মত বিনিময় কৰিব আহিছোঁ। আমাৰ প্ৰেচিডেণ্ট চাহেব বুজাই দিলে। তাৰপিছত মই ক'লোঁ ঠিকে আছে। তাৰপিছত মই ক'লোঁ ছাৰ, আমাৰ এই ৰাইজৰ হকে মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰাইজ যিখিনি আমাৰ ইয়াত আছে ভূমিহীন মানুহ আছে, পানবাৰী 7 পাৰ্ট 7, আলং পাৰ্ট 7, 9 চব ভূমিহীন মানুহ, লেণ্ডলেছ। তো এইবিলাকৰ আমি সিহঁতক মাটিৰ পট্টা দিয়াৰ কাৰণে বা সিহঁতক ঘৰ মানে প্ৰজেক্টটো যিটো নকৰাৰ কাৰণে নিদিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰপিছত দ্বিতীয় কথা হ'ল যে আমি যিটো প্ৰজেক্ট ইয়াত আৰম্ভ হ'ব, সেই প্ৰজেক্টৰ বিষয়ে মই প্ৰত্যেকজন ৰাইজক কৈছোঁ যে প্ৰজেক্টটো আফটাৰ আপোনালোকৰ লাগে নে নালাগে। প্ৰত্যেকজন ৰাইজে আনএনিমাছলি সৰ্বসন্মতিক্ৰমে কৈছে নহয় আমাৰ প্ৰজেক্ট নালাগে। এইটো প্ৰজেক্টৰ নাম কোৱা নাই, কিন্তু মই থোৰতে মই গম পাইছোঁ এইটো বিদ্যুৎ প্ৰকল্প হ'ব। আমাৰ বড়ো মানে জনজাতি মানুহে সিহঁতে কৈছে যে আমাক এই প্ৰকল্প নালাগে, আমি লেবাৰ কৰি খাম, আমি কাম কৰি খাম, আমাক প্ৰজেক্ট নালাগে। আৰু আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টত এই প্ৰজেক্টটো লৈ আকৌ আহিছে ইয়াতে। মই ইয়াতে গম পাই আছোঁ যে আমাৰ ধুবুৰী জিলাৰ ৰাইজ এই মানুহবিলাক বহুত সহজ সৰল মানুহ। এই মানুহবিলাকে প্ৰতিবাদী কণ্ঠ নাই, প্ৰতিবাদ কৰিব নাজানে। আজি আমাৰ যিটো চাৰ্কেল বিষয়াই ক'লে যে আমি মত বিনিময়ৰ কাৰণে আহিছোঁ, কিন্তু লাষ্ট মুহূৰ্তত আমাৰ ডিচি ছাৰে যিটো কথা ক'লে যে মত বিনিময় নহয়, ইয়াত আমাৰ লেণ্ডলেছ যিবিলাক মানুহ আছে সেইবিলাক কথা নাহে। আমি যিবিলাক মানুহ পাট্টাদাৰ মানুহ, সেই পাট্টাদাৰ মানুহবিলাকৰ কথা কৈ আছে। তা আপোনালোকৰ ইয়াত কাৰ কিমান বিঘা মাটি আছে চব মাটি আপোনালোক দিব লাগিব। তো আমি কৈছোঁ, মানে মই পাৰ্চনেলি কৈছোঁ মই আলংগঞ্জ পাৰ ডাউন ঘৰ, মোৰ মাটি মই নিদিওঁ, মই প্ৰকল্প মোক এই প্ৰজেক্ট নালাগে মোক। যেতিয়া মই ৰাইজক ক'ব বিচাৰি আছোঁ তেতিয়া ডিচি মহোদয়ে মোক গালি দিছে যে ইয়াত আপুনি বদমাছ কৰিবলৈ আহিছে না। মই তেতিয়া চুপচাপ আছোঁ, কিন্তু আমাৰ ডিচি ছাৰে সেইখিনি কথা ক'ব নালাগিছিল। একচুৱেলি আমাৰ ডিচিৰ একজন মুৰব্বী, এখেতে হটকাৰী কথাটো ক'ব নালাগিছিল। যিহেতু আমি ৰাইজ, সৰ্বসাধাৰণ ৰাইজ, আমি এই দেশৰ নাগৰিক, অসম দেশৰ নাগৰিক। আমাৰ এই নাগৰিক, আমাৰ নিজৰ মাটিৰ পাট্টা আছে, আমাৰ মাটিৰ পাট্টা থকা সত্ত্বেও আমাক কৈ আছে যদি আপোনালোকে মাটি নিদিয়ে আপোনাৰ মাটি একুইজিশ্যন কৰিম আমি। এই কথাটো আমি বহুত দুখ পাইছোঁ। কথাটো ঘৰ বাৰী আছে, আমাৰ ঘৰ বাৰী উঠাই দি কিনে সিহঁতে প্ৰজেক্টৰ কাৰণে মাটি ল'ব, কিন্তু এই কথাটো মই বহুত দুখ পাইছোঁ। কিয়নো যেতিয়া আমি মাটিৰ পাট্টা মই কৈছোঁ, আৰু এটা কথা মই প্ৰস্তাৱ ৰাখিছোঁ যে আমাৰ সৰ্বসাধাৰণ ৰাইজে আমি সকলোৱে মিলি কিনে আমি আপোনাক এটা এপ্লিকেশ্যন দিম। তেতিয়া ডিচি ছাৰে কৈছে নহয় আপোনালোকে পাৰ্চনেলি দিব লাগিব। মই তেতিয়া সেই কথাটো ৰাইজক ক'ব বিচাৰিছোঁ যে আপোনালোকে ৰাইজে সকলোৱে মিলি কিনে এটা এপ্লিকেশ্যন দিয়ক। ডিচি ছাৰে কৈছে নহয় আপোনালোকে পাৰ্চনেল কথা আপুনি লিখি দিব। এতিয়া মই যে এতিয়া পাৰ্চনেলি লিখিব দিছে এপ্লিকেশ্যন, এতিয়া প্ৰত্যেকজন আমাৰ পাট্টাদাৰে যদি লিখি দিয়ে যে মাটি আমাৰ ঘৰ ৰাখি কিনে বা বাকী মাটি দিব লাগে, সিহঁতে নিজৰ এপ্লিকেশ্যন নিজে লিখি দিব। 20-30 হাজাৰ মানুহ হ'ব, আৰু ঘৰ প্ৰায় 2000 মানুহ হ'ব, 2000 বেছি হ'ব ঘৰ। এই মানুহখিনি ক'ত কি দেখিব? মইতো বহুত আচৰিত হৈছোঁ যে গভৰ্ণমেণ্টে আমাৰ ওচৰত ইমান টৰ্চাৰিং আৰম্ভ কৰিছে। এইটো কথাত আমি চৰকাৰক মই গৰিহণা জনাইছোঁ। প্ৰথমতেতো আমি এইটো ৰিকুৱেষ্ট কৰিছোঁ যে এই লেণ্ডলেছ মানুহবিলাকক মাটি পট্টা দিব লাগে।
আমাৰ চক্ৰ বিষয়াই কৈছে যে হয় আমি ইয়াত কিবা এটা ব্যৱস্থা কৰিম আমি। কিন্তু DC ছাৰৰ যিটো মানে কথাত আমি যিটো গম পালোঁ, DC ছাৰে এই লেণ্ডলেছ যিবিলাক মানুহ পাহাৰ অঞ্চলত যিবিলাক মাটি আছে সেই মানুহৰ কথাই নাই, ইয়াতে প্ৰশ্নই নাহে এইবিলাক।